এই শ্ৰী শ্ৰী মা আইলেঙী থানলৈ বহুত ভক্তসকলৰ সমাগম ঘটে। আৰু কথা হ'ল কি, আপুনি সোধা কাৰণে ক'বলৈ বাধ্য যে আমাৰ ইয়াত কি চলে। ইয়াত বলি প্ৰথাও চলে আৰু আমাৰ মাছখোৱা দেওঘৰীয়াত অন্তৰ্গত এই ঠাইখণ্ড। আৰু ইয়াত মাছখোৱা বুলিয়ে নহয়, বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। সুদূৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ আহি পিনে ভক্তসকলৰ সমাগম ঘটে। যিকোনো কৰ্মক্ষেত্ৰতে যদি কিবা কোনোবাই বিচাৰি পোৱা নাই, মাৰ ওচৰত সেৱা শুশ্ৰূষা কৰিলে পায়। 1916 চনতে এই স্থানখন স্থাপিত বুলি আমাৰ আজু ককাসকলেহে কয়। কিন্তু ইয়াৰ পূৰ্বতে বোলে আমাৰ নেপালী মানুহখিনি বসতি আছিলে ইয়াতে। আৰু নেপালী মানুহখিনি যেতিয়া বসতি কৰি থাকিছিলে, গৰু চৰাই থাকোঁতে, বিচা বনৰ খেল খেলি থাকোঁতে, সেই বিচা বন খেল খেলি থাকোঁতে যেতিয়া নেকি বনডালকে কাটি দিওঁতে তেজ ওলাইছিলে। আৰু সেই তেজ ওলোৱা পদ্ধতিটো চাই পিনি তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈছিলে। আৰু কোনোবাই যদি এই মাক অৱমাননা কৰি গৈছিলে, তেওঁ মুখ বেকাও হৈ গৈছে, তাৰ উদাহৰণ আছে। আৰু কোনোবাই যদি এতিয়ালৈকে যদি কোনোবাই অৱমাননা কৰে, তেওঁ ভৰিখন খোৰা হৈ গৈছে বা লেঙেৰা হৈছে, তেনেকুৱা হৈছে। তাৰ ভৱিষ্যতলৈ বোলে মই একো নকৰোঁ বুলি যদি গুচি গৈছে, তেওঁ আহি পিনি শৰণাপন্ন হৈ মা শ্ৰীচৰণত কৰিবলগীয়া হৈছে। তেনেধৰণে এখন আমাৰ মহত্বপূৰ্ণ শ্ৰী শ্ৰী মা আইলেঙী আই থান এতিয়া 7গৰাকী ভণ্টি হিচাপে বোলে 7 ভনী হিচাপে আমাৰ একেবাৰে সৰুগৰাকী এইগৰাকী। এতিয়া দুৰ্গা শিৱা, শিৱধাত্ৰী, ক্ষমা স্বাধাৰ, স্বাহা স্বাধাৰ, এইখিনি সকলোখিনি আমাৰ মাৰ লগতে আছে। আজি এতিয়া আমি ইমানখিনি ঘৰ থাকোঁতেও 400 কিমান বিঘা মাটি থকাৰ পিছতো আমি ভক্তসকলক ইয়াত ঠাই দিব পৰা হোৱা নাই। তেনে এখন ঠাইত আজি চৰকাৰেও যদি কিবা এটা অনুমোদন যোগায়, তেতিয়া আমি নথৈ সুখী হ'ম। ভক্তসকলেও যাতে আমাৰ ইয়াত অসুবিধা নাপায়, তাৰ কাৰণে চৰকাৰৰ ফালতো মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি সোনকালে যাতে ভক্তসকলে সুবিধাৰ কাৰণে কিবা এটা কৰি দিব পাৰে, ইয়াকে কৈছোঁ। কৃষ্ণ।